নমস্কাৰ দ্য থিংছ ইউ ৱান্ট চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি DLED 4th ছেমিষ্টাৰৰ পেপাৰ চিটি জেণ্ডাৰ এণ্ড ইনক্লুচিভ এডুকেশ্যনৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আলোচনা কৰিম। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেনশ্যন টু ৱেজ অফ আইডেণ্টিফাইং হিয়াৰিং ইম্পেয়াৰমেণ্ট। শ্ৰৱণ বাধাগ্ৰস্ততা চিনাক্তকৰণৰ দুটা উপায় উল্লেখ কৰা। শ্ৰৱণ বাধাগ্ৰস্ততা চিনাক্তকৰণৰ দুটা উপায় হ'ল শ্ৰৱণ পৰীক্ষা। এজন শ্ৰৱণ ক্ষমতা পেছাদাৰীয়ে শ্ৰৱণ বাধাগ্ৰস্ততা চিনাক্তকৰণৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষা কৰিব পাৰে। আৰু আনটো হ'ল আচৰণৰ পৰ্যবেক্ষণ। পৰিৱেশত হোৱা শব্দৰ প্ৰতি শিশুৰ প্ৰতিক্ৰিয়া পৰ্যবেক্ষণ কৰা, যেনে তেওঁলোকৰ নাম মাতিলে সঁহাৰি দিয়া বা ডাঙৰ শব্দৰ প্ৰতিক্ৰিয়া কৰা। নেক্সট কুৱেশ্যন। Write the name of one act for prevention of women from sexual harassment at the workplace. কৰ্মক্ষেত্ৰত মহিলাক যৌন নিৰ্যাতন ৰোধ কৰা সম্পৰ্কীয় এখন আইনৰ নাম লিখা। এই আইনখন হৈছে দ্য Sexual Harassment of Women at Workplace Prevention and Prohibition and Redressal Act 2013. Next question. Which of the following is the full form of PWD Act 2016? PWD Act 2016 সম্পূৰ্ণকৈ লিখিলে তলত দিয়া অপশ্যনসমূহৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ অপশ্যন ভিতৰত শুদ্ধ উত্তৰ হ'ব পাৰ্চনছ উইথ ডিজেবিলিটিজ এক্ট 2016। নেক্সট কুৱেশ্যন। নাৰী প্ৰধান সমাজৰ দুটা বৈশিষ্ট্য লিখা। ৰাইট টু কেৰেক্টাৰিষ্টিক্স অফ মেট্ৰিয়াৰ্কিয়েল ছ'চাইটি। নাৰী প্ৰধান সমাজৰ দুটা বৈশিষ্ট্য হ'ল প্ৰথম, মহিলাৰ নেতৃত্ব। ৰাজনৈতিক নেতৃত্ব, নৈতিক কৰ্তৃত্ব, সামাজিক বিশেষাধিকাৰ, সম্পত্তি নিয়ন্ত্ৰণৰ ভূমিকাত মহিলাসকলে প্ৰাথমিক ক্ষমতাৰ পদবীত থাকে। আৰু আনটো হ'ল মাতৃতান্ত্ৰিক অধিকাৰ। সম্পত্তি আৰু বংশ মাতৃৰ বংশৰ মাজেৰে অনুসন্ধান কৰা হয়। উত্তৰাধিকাৰী আৰু পৰিয়ালৰ নাম মহিলা সদস্যৰ মাজেৰে পাৰ হয়। নেক্সট কুৱেশ্যন। বিদ্যালয় পৰিৱেশত ক্ষমতা আৰু সমানতা বৰ্তাই ৰাখিবৰ বাবে শিক্ষক হিচাপে কেনেধৰণৰ ব্যৱস্থা হাতত ল'বা? এজ এ টিচাৰ, what kind of strategies you may adopt to maintain equity and equality in the school environment? বিদ্যালয়ৰ পৰিৱেশত ক্ষমতা আৰু সমানতা বৰ্তাই ৰাখিবৰ কাৰণে আমি বিভিন্ন পদক্ষেপসমূহ ব্যৱস্থাসমূহ হাতত ল'ব পাৰোঁ। তাৰ ভিতৰত ভিন্নতামূলক নিৰ্দেশনা। এজন শিক্ষক হিচাপে মই বিভিন্ন শিক্ষণ শৈলী আৰু ক্ষমতা গ্ৰহণ কৰাৰ লগতে বিভিন্ন পাঠদান পদ্ধতি আৰু সামগ্ৰী গ্ৰহণ কৰিম আৰু ক্ষমতাৰ লগত খাপ খুৱাই পাঠদান পদ্ধতি আৰু সামগ্ৰী তৈয়াৰ কৰিম। নেক্সট, অন্তৰ্ভুক্ত শ্ৰেণীকোঠাৰ অনুশীলন। বৈচিত্ৰ্যক প্ৰসাৰিত কৰি সহযোগিতামূলক শিক্ষণ ব্যৱহাৰ কৰি আৰু পক্ষপাতিত্বৰ সমাধান কৰি সকলো ছাত্ৰ ছাত্ৰীয়ে মূল্যৱান আৰু অন্তৰ্ভুক্তি অনুভৱ কৰাটো নিশ্চিত কৰিব পাৰি। নেক্সট কুৱেশ্যন। প্ৰাথমিক বিদ্যালয়ত সৰ্বাত্মক শিক্ষা ৰূপায়ণৰ ক্ষেত্ৰত তুমি দেখা প্ৰত্যাহ্বানসমূহ বৰ্ণনা কৰা। Describe the challenges that you have observed in implementing inclusive education in elementary school. প্ৰাথমিক বিদ্যালয়ত সৰ্বাত্মক শিক্ষা ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানসমূহ দেখা দিয়ে আৰু এইসমূহৰ ভিতৰত সম্পদৰ অভাৱ, শিক্ষকৰ প্ৰস্তুতি আৰু আন বিভিন্ন কাৰণসমূহ থাকিব পাৰে। ক্ৰমে শিক্ষণ প্ৰয়োজনীয়তাক সমৰ্থন কৰিবলৈ অপৰ্যাপ্ত শিক্ষামূলক সামগ্ৰী, প্ৰযুক্তি আৰু অশিক্ষিত কৰ্মচাৰীৰ অভাৱে সৰ্বাত্মক শিক্ষা ৰূপায়ণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। 2 নম্বৰ হৈছে শিক্ষকৰ প্ৰস্তুতি। শিক্ষকসকলে সৰ্বাংগীন শ্ৰেণীকোঠাসমূহ ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ প্ৰশিক্ষণ আৰু পেছাদাৰী বিকাশৰ অভাৱ। নেক্সট, মনোভাৱৰ বাধা। বিশেষভাৱে সক্ষম শিশুৰ সামৰ্থ্যৰ বিষয়ে কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত পক্ষপাতিত্ব আৰু ভুল ধাৰণা থকা বাবে অন্তৰ্ভুক্ত শিক্ষা বিফল হৈ পৰে। আৰু লাষ্টৰটো হৈছে ছাত্ৰীক ৰখাৰ বাবে অপৰ্যাপ্ত ভৌতিক আন্তঃগাঁথনি যেনে ৰেম্প আৰু সুলভ শৌচাগাৰৰ অভাৱো আন এটা সমস্যা। নেক্সট কুৱেশ্যন। লিংগ বৈষম্যই শিক্ষণ প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পেলায়।
যুক্তিৰে প্ৰতিপন্ন কৰা। জেণ্ডাৰ ইকুৱেলিটি হেজ এ নেগেটিভ ইম্পেক্ট অন টিচিং লাৰ্ণিং প্ৰচেছ, জাষ্টিফাই। লিংগ বৈষম্যই পাঠদান আৰু শিক্ষণ প্ৰক্ৰিয়াত কেইবাটাও দিশত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, য'ত আছে ছোৱালীৰ শিক্ষাৰ সুবিধা সীমিত। বিশ্বৰ কিছুমান ঠাইত ছোৱালীক শিক্ষাৰ সুবিধাৰ পৰা অসমতাপূৰ্ণভাৱে বঞ্চিত কৰা হয়, যাৰ ফলত তেওঁলোকৰ শিক্ষণ আৰু বৃদ্ধিৰ সুযোগ সীমিত হৈ পৰে। নেক্সট, শ্ৰেণীকোঠাত লিংগ কুসংস্কাৰ। লিংগ কুসংস্কাৰে পক্ষপাতযুক্ত শিক্ষণ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে, ছোৱালীয়ে গণিত আৰু বিজ্ঞানৰ দৰে বিষয়ত নিৰুৎসাহিত হ'ব পাৰে, আনহাতে ল'ৰা সৃষ্টিশীল বিষয়ৰ ওপৰত নিৰুৎসাহিত হ'ব পাৰে। নেক্সট, অচেতন শিক্ষকৰ পক্ষপাতিত্ব। শিক্ষকসকলে অজ্ঞাতে লিংগ পক্ষপাতিত্ব ৰাখিব পাৰে, যিয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁলোকৰ পাৰস্পৰিক ক্ৰিয়াকলাপত প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যন, শ্ৰেণীকোঠাৰ ভাষিক বিভিন্নতা মোকাবিলা কৰাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। ৰাইট ইন শ্বৰ্ট এবাউট দ্য ৰোলছ অফ টিচাৰ ইন ডিলিং লিংগুইষ্টিক ডাইভাৰ্চিটিজ ইন ক্লাছৰুম। শ্ৰেণীকোঠাত ভাষিক বৈচিত্ৰ্যক উদযাপন কৰা অন্তৰ্ভুক্ত শিক্ষণ পৰিৱেশ গঢ়ি তোলাত শিক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষকসকলে এইখিনি লাভ কৰিব পাৰে: আদৰণীয় পৰিৱেশৰ সৃষ্টি কৰা। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা ভাষা আৰু সাংস্কৃতিক মূল্যসমূহক সন্মান দি ভাষিক বিভিন্নতা মোকাবিলা কৰিব পাৰে। নেক্সট, পাৰ্থক্যমূলক নিৰ্দেশনা। শিক্ষকসকলে বিভিন্ন ধৰণৰ পাঠদান পদ্ধতি আৰু সম্পদ ব্যৱহাৰ কৰিব পাৰে, যিয়ে বিভিন্ন ভাষা দক্ষতা স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰে। সমনীয়াৰ সহযোগিতাক প্ৰসাৰ কৰা। ছাত্ৰ-ছাত্ৰীসকলক মিশ্ৰিত ভাষাৰ গোটত একেলগে কাম কৰিবলৈ উৎসাহিত কৰিলে ভাষা আহৰণত সহায় কৰিব পাৰি আৰু বুজাবুজি গঢ়ি তুলিব পাৰি। সহায় আগবঢ়োৱা। শিক্ষকসকলে শিক্ষাৰ ভাষা শিকিবলৈ নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত সহায় আগবঢ়াব পাৰে। ভাষিক বৈচিত্ৰ্যক আঁকোৱালি লৈ শিক্ষকসকলে সকলো ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰিবলৈ শক্তিশালী কৰিব পাৰে। নেক্সট কুৱেশ্যন, ভাৰতীয় সমাজ ব্যৱস্থাত পুৰুষ প্ৰধান আৰু নাৰী প্ৰধান সমাজৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। নোট অন পেট্ৰিয়াৰ্কিয়েল এণ্ড মেট্ৰিয়াৰ্কিয়েল ছ'চাইটিজ অফ ইণ্ডিয়ান ছ'চিয়েল ছিষ্টেম। ভাৰতীয় সমাজ ব্যৱস্থাত পিতৃতান্ত্ৰিক সমাজে আধিপত্য বিস্তাৰ কৰে। ৰাজনৈতিক, সামাজিক আৰু পাৰিবাৰিক ক্ষেত্ৰত পুৰুষে প্ৰাথমিক ক্ষমতা আৰু কৰ্তৃত্ব লাভ কৰে। পিতৃবংশৰ উত্তৰাধিকাৰ, যৌতুক, পুৰুষ-কেন্দ্ৰিত আচাৰ-ব্যৱহাৰ আদি প্ৰথাত এই গঠন স্পষ্ট। কিন্তু মাতৃতন্ত্ৰবাদী সমাজৰো অস্তিত্ব আছে, বিশেষকৈ উত্তৰ-পূব ভাৰতৰ খাচী আৰু গাৰো জনগোষ্ঠীৰ দৰে সম্প্ৰদায়ৰ মাজত, য'ত বংশ আৰু উত্তৰাধিকাৰ নাৰী ৰেখাৰ মাজেৰে পাৰ হৈ যায়, আৰু মহিলাসকলে প্ৰায় উল্লেখযোগ্য আৰ্থ-সামাজিক ক্ষমতা লাভ কৰে। এই বিপৰীতমুখী ব্যৱস্থাসমূহে ভাৰতৰ বৈচিত্ৰ্যময় সাংস্কৃতিক বিভিন্নতাক চিত্ৰিত কৰে, যিয়ে বিভিন্ন অঞ্চল আৰু সম্প্ৰদায়ৰ বিভিন্ন মাত্ৰাৰ লিংগ ভূমিকা আৰু পৰিয়ালৰ গতিশীলতাক প্ৰতিফলিত কৰে। নেক্সট কুৱেশ্যন, চমুটোকা লিখা। ৰাইট শ্বৰ্ট নোটছ। মগজু পক্ষপাত, চেৰিব্ৰেল পালচি। মগজু পক্ষপাত হৈছে স্নায়ুজনিত বিকাৰৰ এটা গোট, যিয়ে গতিবিধি, পেশীৰ স্বৰ আৰু সমন্বয়ক প্ৰভাৱিত কৰে। প্ৰায়ে জন্মৰ আগতেই বিকাশশীল মগজুৰ ক্ষতিৰ ফলত এই বিকাৰ হয়। লক্ষণসমূহ বেলেগ বেলেগ যদিও খোজ কঢ়াত অসুবিধা, কথা কোৱাৰ সমস্যা, পেশীৰ জঠৰতা আদি থাকিব পাৰে। ইয়াৰ কোনো নিৰাময় নাই, যদিও থেৰাপিয়ে জীৱনৰ মান উন্নত কৰিব পাৰে। নেক্সট, দৃষ্টি বাধাগ্ৰস্ততা, ভিজুৱেল এম্পায়াৰমেণ্ট। দৃষ্টি বাধাগ্ৰস্ততা হৈছে দৃষ্টিশক্তিৰ যথেষ্ট হ্ৰাস হোৱা, যিয়ে মানক চশমা বা কণ্টেক্ট লেন্সৰ সহায়ত শুধৰাব নোৱাৰি। ই আংশিক দৃষ্টিশক্তিৰ পৰা সম্পূৰ্ণ অন্ধতালৈকে হ'ব পাৰে। ইয়াৰ কাৰণসমূহ হ'ল জন্মগত অৱস্থা, আঘাত, আৰু গ্লকমা বা মেকুলাৰ ডিজেনেৰেশ্যনৰ দৰে ৰোগ। অভিযোজন আৰু সহায়ক প্ৰযুক্তিয়ে দৃষ্টি বাধাগ্ৰস্ত ব্যক্তিক দৈনন্দিন কাম-কাজ পৰিচালনা কৰাত সহায় কৰিব পাৰে। বিভিন্নতা, ক্লাছৰুম ডাইভাৰ্চিটি। শ্ৰেণীকোঠাৰ বৈচিত্ৰ্যই বিভিন্ন
জাতি, লিঙ্গ, ক্ষমতা, আৰ্থ সামাজিক অৱস্থাকে ধৰি বিভিন্ন পটভূমিৰ ছাত্ৰ ছাত্ৰীক অন্তৰ্ভুক্ত কৰাটোক বুজায়। ই সাংস্কৃতিক সজাগতাক প্ৰসাৰিত কৰি সমালোচনাত্মক চিন্তাধাৰা বৃদ্ধি কৰি আৰু ছাত্ৰ ছাত্ৰীসকলক বিশ্বায়িত পৰিৱেশৰ বাবে প্ৰস্তুত কৰি শিক্ষণ পৰিৱেশ সমৃদ্ধ কৰে। বৈচিত্ৰ্যৰ ফলপ্ৰসূ ব্যৱস্থাপনাই পাৰস্পৰিক সন্মান আৰু সৰ্বাংগীন শিক্ষাৰ পোষকতা কৰে। নেক্সট কুৱেশ্যন। সৰ্বাত্মক শিক্ষা ব্যৱস্থাৰ ঐতিহাসিক আৰু পৰম্পৰাগত দৃষ্টিভংগীৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰা। ইলিউচিয়েট এ কম্পেৰেটিভ এনালাইচিছ অফ হিষ্ট্ৰিকেল এণ্ড কণ্টেম্পৰেৰী পাৰ্সপেক্টিভ অফ ইনক্লুচিভ এডুকেশ্যন। ঐতিহাসিকভাৱে অন্তৰ্ভুক্ত শিক্ষাত পৃথকীকৰণ আৰু সীমিত সংহতিৰ দ্বাৰা চিহ্নিত কৰা হৈছিল। বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলক প্ৰায় পৃথক শ্ৰেণী বা প্ৰতিষ্ঠানত ৰখা হৈছিল। সংহতিৰ পৰিৱৰ্তনে প্ৰতিকাৰ আৰু বিশেষ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এই পদ্ধতিয়ে বিভিন্ন ছাত্ৰ জনসংখ্যাৰ মাজত কলংক আৰু সীমিত সামাজিক পাৰস্পৰিক ক্ৰিয়াকলাপক শক্তিশালী কৰি তুলিছিল। অন্তৰ্ভুক্ত শিক্ষাৰ সমসাময়িক দৃষ্টিভংগীয়ে সাধাৰণ শিক্ষাৰ শ্ৰেণীকোঠাৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ একত্ৰীকৰণক পোষকতা কৰে, তেওঁলোকৰ সামৰ্থ্য নিৰ্বিশেষে। এই পৰিৱৰ্তন প্ৰতিদ্বন্দ্বী শিক্ষা আইন (IDE)ৰ দৰে আইনী আদেশৰ দ্বাৰা পৰিচালিত হৈছে, যিয়ে নিশ্চিত কৰে যে প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰীসকলে কম বাধাপ্ৰাপ্ত পৰিৱেশত বিনামূলীয়াকৈ উপযুক্ত ৰাজহুৱা শিক্ষা লাভ কৰে। আধুনিক অন্তৰ্ভুক্ত শিক্ষাই পৃথক নিৰ্দেশনা, সহযোগিতামূলক পাঠদান আৰু বিভিন্ন শিক্ষণ প্ৰয়োজনীয়তাসমূহক পূৰণ কৰিবলৈ সহায়ক প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমসাময়িক দৃষ্টিভংগীয়ে বৈচিত্ৰ্যক সম্পদ হিচাপে গ্ৰহণ কৰে আৰু এক ক্ষমতাপূৰ্ণ আৰু সুলভ শৈক্ষিক পৰিৱেশ গঢ়ি তোলে, যিয়ে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে সামাজিক সংহতি, পাৰস্পৰিক সন্মান আৰু বৰ্ধিত শিক্ষণ ফলাফলক প্ৰসাৰিত কৰে। সৰ্বাত্মক শিক্ষাৰ ওপৰত চমু টোকা বা শ্বৰ্ট নোট অন ইনক্লুচিভ এডুকেশ্যন। শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ সকলো শিশুৰ বাবে এক মৌলিক অধিকাৰ। সৰ্বশিক্ষা অভিযানে এই ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি গৈ এই অধিকাৰ শাৰীৰিকভাৱে বিশেষ সক্ষম সকললৈকো প্ৰসাৰিত কৰিলে। 2009 চনত গৃহীত হোৱা শিক্ষাৰ অধিকাৰ আইনখন অসম চৰকাৰে 2010 চনৰ 1 এপ্ৰিলৰ পৰা বলবৎ কৰাৰ পাছত সৰ্বশিক্ষা অভিযানে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ সীমাৰ অন্তৰ্গত শিশুসকলক সৰ্বাত্মক ৰূপত উচ্চ মানৰ প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। এই অভিযানে সমাজৰ সকলো শ্ৰেণীৰ সকলো শিশুকে সামৰি লোৱাৰ প্ৰয়াস কৰি আহিছে। ইপিনে বিশেষভাৱে প্ৰয়োজন থকা শিশুসকলক শিক্ষাদানৰ বাবে বিস্তৃত প্ৰয়াস, ভিন্ন ভিন্ন কৌশল তথা বিকল্প এই অভিযানৰ জৰিয়তে গ্ৰহণ কৰিছে। সৰ্বশিক্ষা অভিযানে অধিক হাৰত ছাত্ৰ ছাত্ৰীৰ আগমন, ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ হাৰ বৃদ্ধি, নিয়মীয়া উপস্থিতিৰ নিশ্চিতকৰণৰ লগতে শিক্ষাৰ মান উন্নয়নত গুৰুত্ব আৰোপ কৰিছে। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানেই।